এয়া 10 ডিচেম্বৰ ৰাতিপুৱা গা পা ধুই কালী মন্দিৰলৈ গ'লোঁ আৰু মই এনেকৈ প্ৰায়ে যাওঁ। খুব মনটো ভাল লাগে আৰু মাৰ ওচৰত গ'লে পূজা দিলে আৰু মনটো একেবাৰে কি ক'ম আৰু মানে শান্তিময় হৈ যায়। আৰু এই মন্দিৰটোত ইমান মানে ভিৰ ভাৰ নাথাকে। অমাৱস্যাৰ পূজা বা দিৱালী টাইমত খুব ভিৰ হয়, ইমান ভিৰ নাথাকে বাৰু। আৰু তাৰ পৰা আহি সেয়া লাঞ্চত বনালোঁ। হেল্ল' আৰু আজি হৈছে শনিবাৰ আৰু এইয়া নহৰু অকণমান বেছিকৈ লৈছোঁ আৰু ইয়াত দেখিছেনে ধোঁৱা ওলাই আছে, তো এইখিনি মই পিচি লওঁ। মই লোহাৰ কেৰাহীটোত আজি বনাম বুলি ভাবিছোঁ। পাতি দিছোঁ, এইফালে হৈছে তেল, তাৰপিছত এইফালে মই গোটেই মছলাখিনি বটি লৈছোঁ। চাই থাকিবচোন ৰেচিপিটো কেনেকুৱা পায়, ময়ো নাজানো, মই ফাৰ্ষ্ট বনাই আছোঁ। তো দিয়ক তেনেহ'লে, মোৰ কেৰাহী গৰম হৈ গ'ল। মই মাছ ভাজি আছোঁ, লগতে এইফালে মই বিলাহী দুটা পুৰি লৈছোঁ, এটা হৈছে চাটনিৰ কাৰণে আৰু এটা আঞ্জাৰ কাৰণে। গতিকে পুৰা কৰিয়ে বনাই আছোঁ, তো সেইটো ষ্টাইলতে বনাই আছোঁ আৰু কি হয় নাজানো আৰু। ভাজি হৈছে আৰু প্ৰায়, আৰু এইফালে মই গৰম পানী ভৰাই দিছোঁ মানে আঞ্জাত দিবৰ কাৰণে। এইফালে এইটো মই তিলৰ আৰু বিলাহীৰে এনেকৈ পুৰি কেনে চাটনি বনাইছোঁ আৰু এইটো বহুত দিন আগতে খাইছিলোঁ আৰু এনেকৈ কিবা কিবি জানো আৰু বন্ধুসকল, মই এনেকৈ কিবা কিবি জানো কিন্তু বনোৱা নহয়, যেনেকৈ ঘৰত বনাই আৰু মায়ে, সেইকাৰণে আৰু কেতিয়াবা অকলে থাকিলে ইডলি লগত দিয়া এয়া খোলা চাপৰি পিঠা, আৰু এইটো কিন্তু বেছি ভাল হয় দেই, টান হৈছে মানে ৰাতিপুৱা বনোৱা যে। অৰিজিনেলি আপোনাৰ টিকিলি মানে কলহ বনোৱা যায় মই আৰু ধনিয়া মানে আগতে বাচিয়ে থৈ দিছিলোঁ আৰু এনেকৈ, আৰু প্লেটখন লেতেৰা হৈ আছে মানে পুৰা বিলাহীবোৰ থৈ দিছিলোঁ এটা। ধুনীয়াকৈ উতল আহি আছে আঞ্জাখন মোৰ, আৰু ইয়াত ধনিয়া বাচি ধুই কিনে থৈ দিছোঁ। লগতে ভণ্টিয়ে বনোৱা ভাত আছিল আৰু ইয়াত চাটনি, মই যিটো ক'লোৱে আপোনালোকক। আৰু সেয়া মই খুব চাফ চিকুণ কৰি বনাওঁ দেই। আৰু ইয়াত দোকানৰ পৰা মাংস আছিল, বাহিৰৰে আৰু যিটো এটাই ৰেচিপি বাহিৰৰ আছিল, আৰু আঞ্জাখন ফাইনেলি মোৰ হৈ গ'ল। আৰু তাৰপিছত গোটেইখিনি কিটচেনৰ কাম কৰি মেলি ভাত তাত খাই মেলি আকৌ মোৰ খাব মন গ'ল কমলা, যিহেতুকে মই গা পা ধুই নাখালোঁ। আৰু এয়া সন্ধিয়া মানে শনিবাৰে সন্ধিয়া টাইমত এনেকৈ ইডলি মুখত দিয়া পিঠা মায়ে গৰম কৰি দিলে, এনেকৈ চাহৰতে খালোঁ। আৰু এয়া মায়ে দিনাখন ফেঞ্চি গৈছিল, তাৰ পৰা এইটো আনিছিল আৰু জেকেটটো, আৰু এয়া মাংস মানে ৰাতি ডিনাৰত এনেকৈ খাইছিলোঁ, মাংস আৰু দালি আৰু এনেকৈ আৰু তিলৰ যি আছিল, আৰু এয়া চিকেন পুৰাটো এতিয়া ফেভৰেট হৈ পৰিছে মোৰ। খাই গৈছোঁ ন, এইটো বেলেগ।